মৰ্নিং ষ্টুডেণ্ট। গুড মৰ্নিং। বহা বহা আৰু সকলোৱে কিতাপ উলিয়াই লোৱা। মই যে যোৱাকালি তোমালোকক প্ৰশ্ন কেইটামান কৰিবলৈ দিছিলোঁ, সকলোৱে এতিয়া বহীবোৰ ছাবমিট কৰা। ঠিক আছে মেম। মই হোমৱৰ্ক কৰিছোঁ, কিন্তু মই বহী চেক কৰিবলৈ নিদিওঁ। মই বাইদেউৰ ওচৰলৈকে নাযাওঁ। মই সকলোৰে কপি চেক কৰিলোঁ। তোমালোকে বহুত সুন্দৰকৈ উত্তৰটো লিখিছা, কিন্তু মই ৰশ্মি ভাগৰ কপিখনহে পোৱা নাই। ৰশ্মি, তুমি আহিছানে? হয় বাইদেউ, মই আহিছোঁ। তেনেহ'লে তুমি এতিয়ালৈকে কিয় কপি চেক কৰোৱা নাই? সকলোৱে দেখোন কপিবোৰ ছাবমিট কৰিলে, আৰু মই সকলোৰে কপি চেক কৰিলোঁ। মই তোমাৰ কপিখন নাই পোৱা এতিয়ালৈকে। তুমি হোমৱৰ্ক কৰিলানে নাই কৰা? মই হোমৱৰ্ক কৰিলোঁ। ৰ'ব বাইদেউ, মই এতিয়াই আপোনাক কপিখন দিছোঁ। এতিয়াহে মই মৰিলোঁ। ভাবিছিলোঁ বাইদেৱে মোক নেদেখিব বুলি, কিন্তু বাইদেৱে মোক দেখিলে। এতিয়া মই বহি চেক কৰিব দিবই লাগিব, উপায় নাই। বাইদেউ, এয়া লওক। হে ভগৱান, তোমাৰ মূৰত ইমান ওকণি। তুমি চুলি নোধোৱা নেকি? চুলিখিনি ভালকে চেম্পুৰে ধুবা। ইমান ওকণি, মোৰ যে ঘিণ লাগি গৈছেগৈ। আঁতৰা, মোৰ ওচৰৰ পৰা আঁতৰা। দূৰলৈ যোৱা তুমি। ইমান লেতেৰি ছোৱালী, মূৰত ইমান ওকণি লৈ কেনেকে থাকিব পাৰা তুমি? ঘৰৰ মা দেউতাহঁতে একো শিক্ষা নিদিয়ে নেকি? মোৰ ওচৰলৈ আজিয়ে যি আহিলা, দ্বিতীয়বাৰ নাহিবা, আৰু চফাকে থাকিবলৈ শিকিবা। নহয় বাইদেউ, মই চুলি সদায় ধুওঁ, কিন্তু মোৰ মূৰৰ ওকণিখিনি কিয় জানো গুচি নাযায়। দামী চেম্পুৱে ঘঁহোঁ, কিন্তু মূৰৰ ওকণিখিনি থাকেই, সদায় থাকে। মনে মনে থাকা তুমি, আৰু যোৱা, এতিয়া তুমি ঘৰলৈ যোৱা। তুমি আৰু বেছি সময় এইটো ক্লাছৰুমত থাকিলে তোমাৰ মূৰৰ ওকণিখিনি সকলো ষ্টুডেণ্টৰ চুলিলৈ গুচি যাব, আৰু মোৰ ওচৰলৈ গুচি আহিব। যোৱা, তুমি ঘৰলৈ যোৱা আৰু চফা হৈ আহিবা। মই ইমান লাজ পাইছোঁ। মোৰ মূৰৰ ওকণিখিনিৰ কাৰণে মই ইমান লাজ পাবলগীয়া হৈছে, অপমান পাবলগীয়া হৈছে। মোক দেখিলে চবে ঘিণ কৰি আঁতৰি থাকে। মাজনী, তই কান্দি আছ যে? তোৰ কি হ'ল? স্কুলৰ পৰা অহাৰ পিছতে এনেকে বিচনাখনতে বাগৰি কান্দি আছ দেখোন। তই স্কুলত কৰবাত দুখ পালি নেকি? নে তোক কোনোবা গালি মাৰিলে? কচোন ক, কিয় কান্দি আছ তই? মা, মই মূৰৰ ওকণিখিনিৰ পৰা বহুত সমস্যাত পৰিছোঁ, বহুত অশান্তি পাইছোঁ। স্কুলৰ বাইদেৱে মোক ভালকে চফা হৈ আহিবলৈ কৈছে। মূৰৰ ওকণিখিনি আঁতৰাব কৈছে চুলিৰ পৰা। মোক চবেই ঘিণ কৰে, মোক লেতেৰি বুলিও কয় সকলোৱে, কিন্তু মোৰ মূৰৰ ওকণিখিনি নাযায়। মই কি কৰোঁ? মোক বহুত গালি পাৰিলে। বাইদেৱে মোক আঁতৰি থাকিবলৈ কয়। কি? বাইদেউৰ ইমান সাহস? তোমাক অপমান কৰিবৰ কাৰণে বাইদেৱে ক'ত অধিকাৰ পালে? মই অহা কালি স্কুললৈ যাম, আৰু সেই বাইদেউগৰাকীক মই ভালকে গালি পাৰিম, আৰু মই বহুত কথা শুনাম মই তোমাক, আৰু যাতে কেতিয়াও নেক্সট দিনাখনৰ পৰা কেতিয়াও গালি নাপাৰে। মই অহা কালি যামেই, আৰু বাইদেউক বহুত গালি পাৰিম। মা, বাইদেউক গালি পাৰি কথা শুনোৱাই একো লাভ নাই। তুমি সোনকালে মোৰ মূৰৰ ওকণিখিনি কেনেকে আঁতৰাব পাৰোঁ সেইটো চিন্তা কৰা। কাৰণ এইগৰাকী বাইদেৱে নহয়, স্কুলৰ প্ৰতিগৰাকী বাইদেউ আৰু ছাৰে মোক দেখিলে ঘিঙে কৰে, আঁতৰি থাকিব বিচাৰে। কোনেও নিবিচাৰে যে মোৰ পৰা মূৰৰ ওকণিখিনি তেখেতসকলৰ মূৰলৈ যায়। তেনেকে মোৰ লগৰ ল'ৰা ছোৱালীবোৰেও মোৰ পৰা আঁতৰি থাকিব বিচাৰে। কাক গালি পাৰিবা, কাক শুনাবা? ভুলটো আমাৰ গাতে ন। সেইকাৰণে আমি যদি ভালকে চফাকে স্কুললৈ যাওঁ, আমাক কোনেও একো কথা শুনাব নোৱাৰে। তুমি সোনকালে মোৰ মূৰৰ ওকণিখিনিৰ কাৰণে চিন্তা কৰা। মোৰ মূৰৰ ওকণিখিনি যাতে সোনকালে নাইকিয়া হৈ যায়। ঠিক আছে বাৰু, মই কাকো একো নকওঁ। মাজনী, আৰু এতিয়া কান্দিব নালাগে। তুমি দুখ কৰি নাথাকিবা। মই তোমাৰ মূৰত লগাবৰ কাৰণে বহুত দামী চেম্পু এটা আনি দিম। সেই চেম্পুটো লগালে তোমাৰ মূৰত যিমানবোৰ ওকণি আছে গোটেইখিনি নাইকিয়া হৈ যাব, মৰি যাব, আৰু তেতিয়া তোমাক কোনেও বেয়াকে একো কথাই নকয়।
বুঢ়াৰী এই কাৰণে দামী চেম্পু আনিব নালাগে তই এটা কামকে কৰ তাই মূৰৰ গোটেইখিনি চুলিয়ে তই কাটি পেলা তই ক'লা কৰি দে তাইক তেতিয়া মূৰত এজনীও উকনি নাথাকে আৰু উকনি থাকিবলৈ মূৰত চুলিহে লাগে যদি চুলিয়ে নাথাকে উকনি আৰু ক'ৰ পৰা থাকিব আইতা তুমি ইয়াক কি কৈছা মোৰ মূৰৰ চুলিখিনি যদি একেবাৰে নাইকিয়া হৈ যায় মই যদি টকলা হৈ যাওঁ মই দেখিবলৈ কেনেকুৱা লাগিম তুমি নিজে এবাৰ ভাবাচোন মই সদায় স্কুললৈ যাওঁ উকনিখিনিৰ কাৰণে সদায় অপমান লাজ পাওঁৱে যদি মোৰ মূৰত চুলিয়ে নাথাকে টকলা হৈ যাওঁ তেতিয়া দেখোন মোক চবেই হাঁহিব আৰু অপমান কৰিব লাজ দিব মই টকলা নকৰো মই চুলি নাকাটো মই দৰকাৰ হ'লে চেম্পুৱে ঘঁহিম যদি তই টকলাই নকৰ তেতিয়া তোৰ মূৰত আৰু উকনি জন্ম হ'ব সেইকাৰণে তই টকলা কৰি পেলালে ভাল হ'ব গম পাইছনে তোৰ মূৰৰ উকনিবোৰ থাকিলে আমাৰ মূৰতো উকনিবোৰ আহিব আমিও থাকিব নোৱাৰিম মূৰৰ উকনিবোৰৰ পৰা সেইকাৰণে তই চুলিখিনি কাটি পেলালে ভাল হ'ব স্কুললৈ গ'লে তই মূৰত ৰুমাল এখনকে মাৰি যাবি তেতিয়া তোক কোনেও টকলা বুলি অপমান নকৰে আৰু লাজো নিদিয়ে বুজিলি চাচোন চা তাই মূৰটো কেনেকে খচককে খজুৱাই আছে মই তাই মূৰৰ চুলিখিনি কাটিমেই তাইক মই টকলা কৰিমেই মই এইজনীক চা তাকলি দেখিবলৈ কেনেকুৱা যে লাগিছে আৰু দেই তহঁতি মোক তেনেকে নকবি দেখিবলৈ সঁচাকে মোক কিবাজনী নিচিনা লাগিছে এতিয়া যে তোৰ মূৰত উকনি আহিবলৈ ভয়ে কৰিব কাৰণ তোৰ মূৰত চুলি এডালো নাই যে এতিয়া তোৰ কোনো ধৰণৰ চেম্পুৰ প্ৰয়োজন নাই আৰু ফণীৰো প্ৰয়োজন নাই আছে মোৰ মূৰত চুলি আছে মাজনী কি হ'ল তই ইমান জোৰকে চিঞৰিছ মই পাকঘৰত ভাত বনাই আছিলো একেবাৰে দৌৰি এক জাপ দি তোৰ ৰুম পাইছোহি মই কি হ'ল তোৰ মা মই বহুত বেয়া সপোন এটা দেখিছিলো আৰু সপোনত মই বোলে তাকলি হৈ স্কুললৈ গৈছিলো আৰু চবেই মোক তাকলি বুলি জোকাইছে বহুত বেয়া সপোন দেখিছিলো মই মা মোৰ চুলিখিনি কেতিয়াও কাটি নিদিবা মই সঁচাকে দেখিবলৈ বৰ বেলেগ নিচিনা লাগিব বহুত বেয়া লাগিব দেখিবলৈ মোৰ চুলি নাকাটিবা মোৰ চুলি মাজনী তুমি মিছাতে দুখ কৰিছা আৰু কান্দিছা আৰু এইবোৰ চিন্তা কৰি নাথাকিবা তোমাক মই কেতিয়াও টকলা কৰি নিদো তোমাৰ চুলিখিনি কাটি নিদো নহয় তোমাৰ মূৰত লগাবলৈ মই বহুত দামী চেম্পু এটা আনি দিম সেইটো লগালে তোমাৰ মূৰৰ উকনি সকলোখিনি নাইকিয়া হৈ যাব এতিয়া ধুনীয়াকে শুই থাকা তুমি মা আৰু এটা কথা মোৰ আজিকালি টোপনিয়ে নাহে মোৰ মূৰৰ উকনিখিনিয়ে বহুত অশান্তি দিছে কেৱল মূৰটোকে খজুৱাই থাকে চিন্তা নকৰিবা সকলোবোৰ ঠিক হৈ যাব তুমি এতিয়া ধুনীয়াকে শুই থাকা মই অহা কালিয়ে দামী চেম্পুটো আনি দিম তুমি সেইটো সদায় লগাবা আৰু উকনিবোৰ নাইকিয়া হৈ যাব এতিয়া তোমালোকে সকলোৱে কপি উলিয়াই লোৱা আৰু এই পুৰণা নেওতাখন ভালকে লিখি লোৱা অহাকালি মই তোমালোকক টেষ্ট ল'ম নাপাহৰিবা অহাকালি মই তোমালোকক টেষ্ট ল'ম সেইকাৰণে সকলো আহিবা ঠিক আছে মেম এক গুণ এক দুগুণ দুই এক তিনি গুণ তিনি এক 1 4 যা 4 1 5 যা 5 এনেকে মোৰ খজা পঢ়িলে একো মনত নাথাকিব মই ভালকে মনত ৰখাকৈ পঢ়িব লাগিব তেতিয়াহে মই টেষ্টত ভাল নম্বৰ পাম এক গুণ এক দুগুণ দুই এক তিনি গুণ তিনি এক
ইয়ো ইমান মূৰটো খজুৱাইছে এইকেইদিন চেম্পুটো লগোৱাৰ পিছত দেখো উকনিবোৰ বেছিকেহে হৈছে মূৰটো এনেকৈ খজুৱাই থাকিলে মই একো পঢ়িবই নোৱাৰিম ইমান খজুৱাইছে মূৰটো উকনিবোৰে সঁচাকৈ বৰ আমনি কৰে দেই ভালকৈ পঢ়িবই নোৱাৰিছোঁ মই গুড মৰ্নিং ষ্টুডেণ্ট এতিয়া তোমালোকে পলম নকৰাকৈ কপি উলিয়াই লোৱা আৰু 1ৰ পৰা 5লৈকে পুৰণৰ নেওতাখন লিখা কাৰো পৰা নাচাবা আৰু কাকো নুসুধিবা নিজে যি জানা তাকে লিখা এতিয়া মোৰ কি হ'ব মই যে পুৰণৰ নেওতাখন ভালকৈ মুখস্থ কৰিবলৈকে নাপালোঁ মই এতিয়া কি লিখিম ধেতেই আজি স্কুল নহা হ'লে ভাল আছিলে চবেইচোন কপি উলিয়াই লিখিবলৈ আৰম্ভ কৰিলে মই এতিয়া কি লিখিম বাৰু মেমে যে মোক বহুত গালি পাৰিব বেলেগৰ পৰা চাই লিখিবলৈ হ'লেও বেলেগ কোনো দেখো মোৰ লগত নবহে মোৰ পৰা উকনিবোৰ লাগিব বুলি কি লিখিম মই এতিয়া মাই ডিয়াৰ ষ্টুডেণ্ট মই তোমালোকৰ কপিবোৰ চেক কৰিলোঁ তোমালোকে সকলোৱে ইমান ধুনীয়াকৈ পুৰণৰ নেওতাখন লিখিছা মই সঁচাকৈ বহুত ভাল পাইছোঁ তোমালোকে স্কুলত যেনেকৈ পঢ়া তেনেকৈ ঘৰতো পঢ়িবা এনেদৰে কিন্তু মই ৰশ্মি ভাগৰ কপিখন পোৱা নাই ৰশ্মি বাইদেউ আপুনি মোক গালি নাপাৰিব মই পুৰণৰ নেওতাখন মুখস্থ কৰিব নোৱাৰিলোঁ মোক গালি নাপাৰিব আপুনি নামাৰিব মোক মোৰ মুখস্থ নোহোৱাৰ বাবে মই লিখিব নোৱাৰিলোঁ হে ভগৱান ৰশ্মি মইচোন তোমাক বহুদিনৰ আগতে মূৰৰ উকনিবোৰ আঁতৰাবলৈ কৈছিলোঁ তুমি এতিয়ালৈকে মূৰৰ উকনিবোৰ আঁতৰোৱা নাই ভাল চেম্পু ঘঁহিব লাগে তেতিয়াহে মূৰৰ উকনিবোৰ যাব মা দেউতাই এইটো কথা নাজানে নেকি তোমাৰ নহয় বাইদেউ মাক মই কৈছিলোঁ মায়ে তেতিয়া ভাল দামী চেম্পু এটাকে আনিছিলে কিন্তু সেইটো লগোৱাৰ পিছতো মূৰৰ উকনিবোৰ দেখোন নাযায় এইকেইদিন বেছিকৈহে মূৰটো খজুৱাব লৈছে যাৰ কাৰণে মই ভালকৈ পঢ়িবই নোৱাৰিছোঁ কি কৰোঁ একো ভাবিয়ে পোৱা নাই মই চিন্তা নকৰিবা এনেকৈ তোমাক অৱহেলা কৰি থাকিলে তোমাৰ দেখোন বেমাৰহে হ'ব মূৰৰ সেইকাৰণে তোমাক এতিয়া ডক্তৰৰ ওচৰলৈ লৈ যাব লাগিব মা দেউতাক আশা কৰি লাভ নাই নহ'লে তোমাক বহু দিনৰ আগতে লৈ গ'ল হ'লে ব'লা মই তোমাক ডক্তৰৰ ওচৰলৈ লৈ যাওঁ নমস্কাৰ ছাৰ এয়া মোৰ স্কুলৰ ষ্টুডেণ্ট হয় তাইৰ মূৰত ইমানেই উকনি হৈছে যাৰ কাৰণে তাই ভালকৈ পঢ়িবই পৰা নাই ভাল চেম্পু ঘঁহিছে বোলে আৰু তেলো লগাইছে তথাপিতো মূৰৰ উকনিবোৰ নাযায়ে আপুনি তাইক ভাল দৰৱ এটা দিয়কচোন ঠিক আছে বাৰু মই তাৰ মূৰটো ভালকৈ চাব লাগিব মূৰত যদি বেছিকৈ উফি থাকে তেতিয়াও মূৰত উকনি হয় আৰু মূৰত যদি কেতিয়াবা ক'ৰবাত দুপোৱাৰ ঘাঁ লাগি থাকে নুশুকায় তেতিয়াও মূৰত উকনি হয় অ' মাই গড এই মূৰত দেখোন বহুত উকনিবোৰে পেলিক পেলাক কৰি আছে দেখি কিবা লাগি গৈছেগৈ মই এতিয়াই চেম্পু এটা আৰু উকনি মৰা দৰৱ এটা লিখি দিছোঁ এই দুটা মিহলাই যদি চুলিত এসপ্তাহমান ধৰি লগায় তেতিয়া মূৰৰ উকনি সকলোবোৰ মৰি যাব আৰু মূৰত কেতিয়াও উকনি জন্ম নহয় গুড মৰ্নিং ষ্টুডেণ্ট গুড মৰ্নিং মেম ৰশ্মি তুমি আজিৰ পৰা লাষ্ট বেঞ্চৰ অকলে বহিব নালাগে তুমি নিজৰ ফ্ৰেণ্ডৰ লগত বহিবা কাৰণ তোমাৰ মূৰৰ উকনি এতিয়াই এটাও নাই মূৰৰ উকনিবোৰ সকলোবোৰ নাইকিয়া হৈ গ'ল আহা তোমাৰ ফ্ৰেণ্ডৰ ওচৰত বহিবা আহা ৰশ্মি তই আজিৰ পৰা আমাৰ লগতে বহিবি এতিয়া তোৰ মূৰৰ উকনি নাই নহয়